হৈছে গতিকে এনে ধৰণৰ সমস্যা আহি থাকে তো সেইখিনি আমি যদি অকণমান সহায় দিব পাৰোঁ তেনেহ'লে এয়াই হৈছে আমাৰ কাম আৰু আপোনালোকেও কৰিব নিশ্চয়কৈ আৰু কথা এটা আছে হেণ্ডচাম ইজ হেণ্ডচাম ডাছ কেনে সুন্দৰ যি সদায় আনক সুন্দৰ দেখা পায় সুন্দৰ তেওঁ যি আনৰ প্ৰতি সদায় আমাৰ সমৰ্পিত হৈ থাকে গতিকে জুবিন গাৰ্গৰ সেই মানৱৰ যি চিন্তা চৰ্চা আপোনালোকে আজি যিখিনি কৰ্ম কৰিছে এটা সুন্দৰ পৰিৱেশত আমি আশা কৰোঁ এয়া নিশ্চয়কৈ আমি সফল হ'ম আৰু আশা কৰা ধৰণে আপোনাক মই কৈছোঁ পুনৰবাৰ আপোনালোকে ফোন কৰক ঘৰৰ পৰিয়ালৰ মানুহখিনিক মাজত আনে আহে নাহে পৰিয়ালৰ মানুহখিনিক অন্তত আজি চেকআপখিনি কৰা কম্পালচৰি হবে আপোনালোকে কোনোবাই ৰক্তদান কৰিব পাৰে নোৱাৰে কথা নাই আপোনালোকে ৰক্তদান শিবিৰত যাওক কমচে কম হিমোগ্লোবিনটো চেক কৰক ব্লাড গ্ৰুপটো চেক কৰক বহুতে হয়তো ব্লাড গ্ৰুপটো নাজানে মোৰ ব্লাড গ্ৰুপটো কি গতিকে আজি জানি লওক যদি আপোনালোকে স্ক্ৰিনিঙত পাছ হৈ যায় তাৰপিছতে ক'ব দিব পাৰিবনে নোৱাৰে যদি আপোনালোকে দিব পাৰে তেনেহ'লে দিয়ক কাৰণ ৰক্ত টেষ্টটো দান কৰাৰ লগে লগে এইটো নহয় যে ৰক্ত কমি যায় আমাৰ শৰীৰত থকা ইন্দ্ৰিয় 24 ঘণ্টাৰ ভিতৰত এইবিলাকো পিউৰিফাই কৰি ৰিটাৰ্ণ কৰাই দিয়ে গতিকে 24 ঘণ্টা সময় আমি মাত্ৰ মাদক দ্ৰব্যৰ পৰা বঞ্চিত থাকিব লাগিব সুস্থ হৈ থাকিব লাগিব পানী বেছিকৈ খাব লাগিব তাৰপিছত আমাৰ শৰীৰ আকৌ সুস্থ হ'ব আমাৰ শৰীৰটো এই জন্মৰ পৰা ব্লাডখিনি লৈ আহিছোঁ আজিলৈকে ব্লাডখিনি সলনি কৰাই নাই গতিকে ব্লাডখিনি কিমান ধৰণৰ পয়জনাছ হৈছে সেই কথা আমি ক'ব নোৱাৰিম যেতিয়া কাটিব যেতিয়া চুগাৰৰ কাৰণে নুশুকাব যেতিয়া হেপাটাইটিছ বি চি থাকিব তাৰপিছত যেতিয়া শৰীৰে বাৰে বাৰে পীড়িত কৰিব তেতিয়াহে আমি অনুভৱ কৰোঁ যে মোৰ এতিয়া ব্লাডটো সলনি কৰিব লগা হৈছে গতিকে পিছত কিডনিৰ সমস্যা লিভাৰৰ সমস্যা অন্যান্য আলচাৰৰ সমস্যাৰ দৰে ব্লাড ডায়ালিচিছ কৰাতকৈ আগতে ব্লাডটো কাৰোবাক দিয়ক তাৰে জীৱনদান হ'ব আৰু আপোনাৰ ব্লাডটো সদায় পিয়ৰ হৈ থাকিব আৰু পিয়ৰ মানে ব্লাড মিন্স এনাৰ্জি যাৰ ৰক্ত সুস্থ থাকে যাৰ ৰক্তৰ প্ৰতিটো কণিকা হেল্ডি হৈ থাকে এণ্টিবায়'টিক ক্ষমতাটো ধৰি ৰাখিব পাৰে তেওঁ সুস্থ আৰু নিৰোগী হেল্থ ইজ ৱেল্থ আৰোগ্যই পৰম ধন তাকে আমি ৰাখি চলিম আজিৰ অনুষ্ঠানটো ইয়াতে সামৰিছোঁ ধন্যবাদ ধৰি লওক আপোনাৰ চবতছে আজিকালি কমন যোনটো হৈছে ষ্ট্ৰ'ক আপোনালোকে চাগে জানে ষ্ট্ৰ'ক বা এটা চাইড পেৰালাইচিছ হৈ যায় মানুহৰ কিন্তু আমাৰ সাধাৰণতে ষ্ট্ৰ'কৰ চিম্পটম হয় তেনেকুৱা হৈছে ষ্ট্ৰ'কৰ কাৰণটো বিভিন্ন থাকে তাৰ ভিতৰত আপোনাৰ ধৰি লওক হাই প্ৰেছাৰ ডায়েবেটিছ এইখিনি এটা মূল কাৰণ সেইকাৰণে এজন মানুহৰ যে ষ্ট্ৰ'ক নহ'বলৈ আমি কি কি সাৱধানতা ল'ব লাগে যেনেকৈ ধৰি লওক ব্লাড প্ৰেছাৰ কণ্ট্ৰল চুগাৰ কণ্ট্ৰল এইখিনি আমি এটা ধ্যান ৰাখিব লাগে ষ্ট্ৰ'ক নহ'বলৈ 2 নম্বৰতে আমি আপোনালোকে চাগে জানি যোৱাকালি আছিলে ৰাষ্ট্ৰীয় মেৰুদণ্ড ৰোগ দিৱস মানে মেৰুদণ্ড ৰোগ যোনটো আমাৰ সাধাৰণতে এপিলেপচি বুলি কওঁ মেৰুদণ্ড বা এপিলেপচি যোনটো সাধাৰণতে মানুহৰ ধৰি লওক সকলোৱে জানে যে হাত ভৰি কঁপি কঁপি মানুহবিলাক পৰি যায় বা মুখেৰে ফেন ওলায় দাঁত কামুৰি ধৰে চকুৰ ওপৰত মাতি এইবিলাক হৈছে মেৰুদণ্ড ৰোগৰ চিম্পটম সেইকাৰণে আমি মানুহৰ মাজত যোৱাকালি আমাৰ যোনটো দিৱস আছিলে সেই দিৱসৰ দ্বাৰা মানুহৰ মাজত সজাগতা আনিব আমি চেষ্টা কৰিছোঁ যে মৃগী ৰোগটো নিৰাময় যদিও চব মৃগী ৰোগ নিৰাময় কৰিব নোৱাৰি তথাপিও 70% আমি নিৰাময় কৰিব পাৰোঁ আৰু মৃগী ৰোগৰ থকা যদি আপোনালোকে ব্যক্তি দেখা পায় গাঁৱত বা আপোনালোকৰ ঘৰৰ ওচৰত আমাৰ চিকিৎসকৰ ওচৰত পাতাপেলাকৈ আনিব লাগে আৰু তাৰ উপৰিও আমাৰ বাকীবিলাক যোনবিলাক নাৰ্ভৰ বেমাৰ আছে ধৰি লওক কঁকালৰ বিষ হওক বা মাংসপেশীৰ বেমাৰ মাংসপেশী শুকাই যায় বা এনেকৈ সেইবিলাক চিকিৎসা আমাৰ এইখিনি আমাৰ ডিপাৰ্টমেণ্টৰ যদি নিজৰ কাৰণে ডাইৰেক্টলি অৰেল কেঞ্চাৰ হৈছে মানুহৰ মানে ধপাত যিমান বেছি সেৱন কৰে মানুহৰ মুখৰ কেঞ্চাৰৰ লক্ষণবোৰ বেছি দেখা পায় চ' আমি কেঞ্চাৰটো আমি স্ক্ৰিনিং কৰিমেই লগতে কেঞ্চাৰ হোৱাৰ আগতে মুখৰ ভিতৰত কিছুমান লক্ষণ দেখা পায় সেইবোৰ লক্ষণ আমি বিচাৰিম আৰু যদি কাৰোবাক কিবা যদি অসুবিধা পাওঁ সেইমতে ট্ৰিটমেণ্টৰ কাৰণে বা ফাৰ্ডাৰ ইভেলুৱেশ্যনৰ কাৰণে আমি ৰেফাৰ কৰিম চ' আমি যদি চাওঁ প্ৰথম কিছুমান লক্ষণ প্ৰথম আপুনি নিজে ঘৰতো চাব পাৰে যে 3টা আঙুলি যদি আপুনি কৰি পেলাই মুখখন খোল খাই চাই কোনোবাই যদি গাঁৱৰ তামোল পাণ খোৱা মানুহ বহুত বেছিকৈ থাকে চ' ইমান বছৰে যোন মানুহে বেছি তামোল পাণ বা গুটকা চাধা এইবোৰ খাই আছে মুখখন কিছুমান বছৰৰ পিছত খোলাটো বন্ধ হৈ যায় বা মুখৰ খোলাটো অকণমান কম খাই যায় ত' যেতিয়া আপুনি 3টা আঙুলি লৈ পেলাই মুখখন এনেকৈ সোমাই চাব তেতিয়া আপোনালোকে নিজে গম পাব যে মুখৰ অপেনিংটো ৰেষ্ট্ৰিক্ট হৈছে নে নাই হোৱা তেনেদৰে মুখৰ ভিতৰত জিভাত মুঠত গামছৰ ভিতৰত এনেকুৱা কিছুমান বগা চাপ নিচিনা পৰিব যোনবোৰ বগা চাপ যদি আমি এনেকৈ ঘঁহি দিওঁ সেই ঘঁহিলেই চাপটো ওলাই নাহে লগতে জ্বলা পোৰা কৰা হ'ব মুখত আৰু ৰঙা চাপ তেনেকৈ পৰিব আৰু জিভা ওলাওঁতে আপোনালোকৰ অসুবিধা হ'ব সঘনাই মুখৰ পৰা বা গামছৰ পৰা আপোনাৰ তেজ ওলাব অকাৰণে একো দুখ চুখ পোৱা নাই কিন্তু অকাৰণে তেজ ওলাব মানে অতিপাত লেলাউটি ওলাব মুখৰ পৰা এইবোৰ হৈছে কিছুমান লক্ষণ চ' সেই লক্ষণবোৰে আমি বিচাৰিম আমি চাম আৰু কাৰোবাৰ যদি তেনেকুৱা প্ৰব্লেম আগৰ পৰা হৈ আছে আমাক জনাব পাৰে
সংকোচ নকৰাটো মই ভাল বুলি ক'ম আৰু কোনোবাই যদি গুটকা চুটকা খাই আহিছে বা তামোল খাই আহিছে কাইণ্ডলি যেন মুখখন খুলি কৰি আহে স্ক্ৰিনিঙৰ কাৰণে ধন্যবাদ স্বাস্থ্য খাদ্য সম্পৰ্কীয় বেছি প্ৰব্লেম আছে মানে নিমনিয়া ৰিলেটেড যিটো বেমাৰ আছে মানে বিশেষকৈ মহিলাসকলৰ সেইটো দেখা পাইছোঁ চ' খাদ্য সম্পৰ্কীয় সেইটো ধ্যান ৰাখিব মই কম যিটোত মানে ধৰি লওক আইৰণ বেছিকৈ থকা বা ঘৰুৱা সামগ্ৰী যিবিলাক ইয়াতে যিটো গাঁৱত ইয়াতে পায় তো তেখেতসকলে সেইটো ধ্যান ৰাখিলে বহুতখিনি মানে বেমাৰ ইয়াতে মই ভাল হ'ব সেইটো মানে মই আশা কৰোঁ আৰু থেংক ইউ ছাৰ গুচি গৈছিলে 500 মিটাৰ খোজকাঢ়ি নৰখাকৈ এতিয়া নোৱাৰিব এতিয়া অকণমান আগতে ৰখি যাব অকণমান ৰখি পেলাই তাৰপিছত আকৌ কৰিব লাগিব আগতে যোনবিলাক ঘৰত কামখিনি গোটেইখিনি কৰিব পাৰিছিলে যে মানুহ এজনে এইবিলাক মানে এই বুকুৰ বিষটো চবেই জানে এইটো কৈ লাভ নাই এইটো আৰু বুকুৰ বিষ মানে যদি লেফ্ট হেণ্ডত বিগাইছে তেতিয়াতো হাৰ্ট এটেক বুলি চবে গমেই পায় সেইটো বুকুৰ বিষ কিন্তু এইবিলাকো হয় আপোনাৰ ভাগৰ লগাটো এটা মানে এইটো মানুহে ভাগৰ লাগিলেও হাৰ্টটো চেক কৰাব লাগে আৰু ক'ব আৰু সেইখিনিতো জানে ভৰি ফুলা সেইটো আপোনাৰ হাৰ্টৰ প্ৰব্লেম হ'লে হ'ব ভৰি ফুলাটো এইটো ইগন'ৰ কৰিব নালাগে এইখিনিয়ে আৰু হাৰ্টৰ মেইন মই ব্লাড চেণ্টাৰ DNRCৰ মই মেডিকেল অফিচাৰ হয় মানে ইয়াতে আহিব পাৰে মই বহুতেই সুখী আজি যোনটো আপোনাৰ অনুষ্ঠান মানে জুবিন গাৰ্গৰ কাৰণে পাতিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ মানে মই বহুত সুখী ইয়াতে মই আহিব পাৰি খালি এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকক যে মই ব্লাড চেণ্টাৰৰ কাৰণে মানে ব্লাড ডনেশ্যনৰ কথা মই ক'ব বিচাৰোঁ আমাৰ ইয়াতে মানে ব্লাড ডনেশ্যনটো ইমান বেছি মানুহে মানে আগবাঢ়ি অহা দেখা নাপাওঁ কোনোবা যেতিয়া আপোনাৰ এডমিট হয় তেতিয়াহে মানে ৰিপ্লেচ কৰিবৰ কাৰণে যায় বা যেতিয়া ব্লাড লগা বুলি কয় বহুত এটেণ্ডেণ্ট নোহোৱা হৈ যায় তো মানে ক'ব বিচাৰোঁ যে আপোনালোকে চবে মানে আগবাঢ়ি আহিব লাগে মানে 18ৰ পৰা 60 বছৰ বয়সলৈকে সুস্থ মানুহ এজনে 45 কেজি 45 কেজিতকৈ যাৰ মানে ওজনটো বেছি তেওঁলোকে দিব পাৰে আৰু বাকী দিব আহিলে এটা বস্তু ভাল যে আমি 5টা বেমাৰৰ আমি ইয়াতে পৰীক্ষা কৰাওঁ যোনজন মানুহে ব্যক্তিয়ে দিব আপোনাৰ হেপাটাইটিছ বি হেপাটাইটিছ চি তাৰপিছত HIV মেলেৰিয়া আৰু চিফিলিছ এই 5টা বেমাৰৰ মানে এটা পৰীক্ষাও হৈ যায় ইয়াতে লগতে আমি ব্লাড প্ৰেছাৰো চাওঁ হিমোগ্ল'বিনটোও আমি চাওঁ তো সেনেকৈ আপোনালোকৰ এটা স্বাস্থ্য পৰীক্ষাও হৈ যায় তো যোনখিনি মানে স্বাস্থ্য মানে আপোনালোকৰ স্ক্ৰিনিঙত পাছ হয় সেইখিনি মানুহৰে আমি মানে টেষ্টটো আমি গ্ৰহণ কৰোঁ আৰু মানে এজন পুৰুষে 3 মাহৰ ব্যৱধানত ব্লাডটো দিব পাৰে আৰু মহিলাসকলেও 4 মাহৰ ব্যৱধানত আপোনালোকে দিব পাৰে তো মই মানে এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে মানে আগবাঢ়ি আহক মানে এজন মানুহৰ আপোনাৰ যোনে মানে ব্লাড দিয়ে তাৰ পৰা আমি মানে এটা ইউনিটৰ পৰা আমি 4জন ৰোগীক আমি সহায় কৰিব পাৰোঁ আমি মানে কম্পনেণ্ট বনাওঁ সেইবিলাক মানে বনাই কিনে আমি এজন মানুহে আমি 4জন মানুহক মানে সহায় কৰিব পাৰোঁ তো মানে আজি ইয়াৰ দ্বাৰা মানে আপোনালোক ক'ব বিচাৰিছোঁ যে আপোনালোকে মানে আগবাঢ়ি আহক বাৰু হেল্থ হস্পিটেলত মেডিচিন বিভাগত বৰ্তমান কৰ্মৰত গতিকে মেডিচিন বিভাগটো বহুত মানে বিশাল হয় গতিকে ইয়াৰ ভিতৰতে মোৰ অলপ ইণ্টাৰেষ্ট আছে যিখিনি আমাৰ লাইফষ্টাইল ডিজৰ্ডাৰ অৰ্থাৎ হাৰ্টৰ বেমাৰ হওক অবেচিটি মোটাপা বুলি যিটো কয় তাৰপিছত ডায়েবেটিছ হওক BP হাই BP অৰ্থাৎ হাইপাৰ টেনশ্যন গতিকে থুলমূলকৈ ক'বলৈ গ'লে আজিকালি লাইফষ্টাইল ডিজৰ্ডাৰখিনি বেছিকৈ আজি দেখা যায় আজিৰ দিনত বেছিকৈ হোৱা মানুহৰ কাৰণ মানুহৰ যিটো ফিজিকেল এক্টিভিটি অৰ্থাৎ কাম কাজ কৰা সেইটো বহুতখিনি কমি গৈছে বেছি সময় ধৰক অফিচতে বহি মেলি থাকে গতিকে আপোনালোকে যিসকলৰ সেইটো বেমাৰ আছে বা যিসকল হ'বলৈ গৈ আছে তেওঁলোকে কেইটামান বস্তু মানে মনত ৰাখিব লাগে যে প্ৰত্যেকটো সপ্তাহত মানে প্ৰতি সপ্তাহত আপোনালোকে 150 মিনিটকৈ খোজকাঢ়িব আৰু 150 মিনিট আৰু জোৰকৈ মানে 100টা ষ্টেপ 1 মিনিটত 60 ছেকেণ্ডত 100টা ষ্টেপ সেইটো ব্ৰিস্ক ৱাকিং বুলি কয় সেইটো প্ৰথম কৰিব গতিকে 150 মিনিটছ পাৰ উইক দ্বিতীয়তে আপোনালোকে যিটো আমি চিংৰা হওক কচৰি হওক যিবিলাক আমি তেলত ভজা এইবিলাক বস্তু খাওঁ সেইবিলাকৰ পৰিমাণটো অলপ কমাব লাগে যিটো আমি ট্ৰেন্স ফেট বুলি কওঁ সেইটো শৰীৰৰ কাৰণে বহুতেই বেয়া হাৰ্টৰ কাৰণে বহুতকৈ বেয়া গতিকে সেইখিনি যিমান পাৰি আমি কমাব লাগে তৃতীয়তে নিমখ অৰ্থাৎ চল্ট ইনটেক সেইটো যিমান পাৰি কম কৰিব লাগে ওজনটো আমি যদি 5 to 7% আমি ওজন যিটো আমাৰ বৰ্তমান ওজন আছে সেইটো যদি 5 to 7% আমি কমাব পাৰোঁ তেতিয়া বহুত ক্ষেত্ৰত আমাৰ হাৰ্টৰ বেমাৰ হওক বা অন্যান্য কিছুমান কিডনিৰ অসুখ ব্ৰেইনৰ কাৰণেও ভাল গতিকে সেই সৰু সৰু কিছুমান আমি যদি কাম কৰোঁ নিশ্চয় আমি নিজকে লাইফষ্টাইল যিখিনি ডিজিজ সেইখিনিৰ পৰা আমি নিজকে মানে ৰক্ষা কৰিব পাৰোঁ
গতিকে ধন্যবাদ।